আমি বুলুৰূপে ৰফিউল হুছেইন এই যুৱ ব্যৱসায়ীজনক আজিৰ এই শুভ দিনটোত আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁ জন্মসূত্ৰে আৰু দেউতাকৰ চাকৰি সূত্ৰে অৰুণাচলত থাকি তাৰ পৰাই ব্যৱসায় আৰম্ভ কৰি তেওঁ ইটাখোলাৰ বাসিন্দা হিচাপে এজন সফল ব্যৱসায়ীলৈ পৰিণত হৈছে। যে অৰ্থনৈতিকভাৱে ইটাখোলাখনক আগুৱাই নিয়াৰ কাৰণে, সামাজিকভাৱে আগুৱাই নিয়াৰ কাৰণে বুলুৱে যি পদক্ষেপ লৈছে, মাজতে তেওঁ এখন ক্ৰিকেট খেলাৰ আয়োজনৰ নেতৃত্ব লৈছে। এইটো আমাৰ কাৰণে এটা খুব পজিটিভ দিশ। আজি তেওঁৰ ছোৱালী জৈনবৰ জন্মদিন। আমি ছোৱালীকো অভিনন্দন জনাইছোঁ। এগৰাকী লক্ষ্মীয়ে ঘৰলৈ লক্ষ্মী আনিছে। যে টকা পইচা কম বেছি পৰিমাণে সকলোৰে হাতত থাকে, কিন্তু এই টকাৰ লগত চিন্তাটো যদি পজিটিভ হয়, চিন্তাটো যদি কনষ্ট্ৰাকটিভ হয়, এইটো এখন সমাজৰ কাৰণে এটা আশাৰ কথা। ইটাখোলা এখন সমন্বয়ৰ তীৰ্থভূমি। ইয়াত যুগ যুগ ধৰি থকা হিন্দু মুছলমান শিখ ইছাই সকলো ক্ষেত্ৰত আজি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস। এই দিনটোতো ইয়াৰ মুছলিম জনসাধাৰণে যেনেধৰণে এই কাৰ্যসূচীক এটা যোগাত্মক দৃষ্টিভংগীৰে লৈ আমাক সহায় কৰিছে, শুভেচ্ছা দিছে, কাৰ্যসূচী সফল হ'বলৈ সহযোগ কৰিছে। ইয়াৰ লগতে সংগতি ৰাখি আজি বুলুৱে তেওঁৰ দুখনকৈ প্ৰায় 2 কোটি টকাৰ মূল্যৰ গাড়ী আজি আনুষ্ঠানিকভাৱে আমাক মুকলি কৰিবলৈ সুযোগ দিছে। তো এই 3খন ৰাজ্য অসম, পশ্চিমবংগ আৰু অৰুণাচলৰ মাজত এই গাড়ী চলিব। আৰু ইয়াৰ যিসকল যাত্ৰী আছে, এইখন উন্নত মানদণ্ডৰ 2খন গাড়ী। এই যাত্ৰীসকলক ইয়াৰ চকু দেখাবৰ কাৰণে আমাৰ নেপাললৈকো যথেষ্ট মানুহ যায়। এইটো এটা সুবিধাজনক, কাৰণ ৱেষ্ট বেংগলৰ ইয়াত যাব লাগিব। তো এই সকলো ক্ষেত্ৰতে যাত্ৰীসকলৰ সকলো সময়ৰ সুবিধা হোৱাকৈ এই 2খন গাড়ী তেওঁ ক্ৰয় কৰিছে আৰু যাত্ৰীসকলৰ বাবে আজি মুকলি কৰি দিছে। তো এইটো আমাৰ কাৰণে খুব আশাৰ বতৰা। আৰু এনেধৰণে বুলু আগুৱাই যাওক, তেওঁলৈ আমি শুভকামনা জনাইছোঁ সমগ্ৰ ইটাখোলাবাসী ৰাইজে। তেওঁ গাড়ীখনত উঠিলে কেনেকুৱা পালে? খুব সুন্দৰ সা সুবিধা, উন্নত মানদণ্ডৰ সা সুবিধা আছে। যোন মানুহে আৰামত গাড়ীত শুই পেলাই গৈ মানে যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব। শ্লিপাৰৰ ব্যৱস্থা আছে। সকলো ধৰণৰ যিখিনি আজিৰ দিনত আধুনিক সা সুবিধা, এই গোটেই সা সুবিধাখিনি এই গাড়ী দুখনত উপলব্ধ আছে। তো আমি ভাবিছোঁ খুব ভাল পাব যাত্ৰীসকলে। আৰু আমাৰ অঞ্চলটো কেতিয়াবা এই যাত্ৰাত সহযোগ কৰিব। 3খন ৰাজ্যৰ মাজত যিহেতু এই গাড়ী চলিব, তো সকলোৰে সুবিধা হ'ব। আমি তেওঁলৈ অনেক শুভকামনা জনাইছোঁ। নমস্কাৰ। চবতকৈ আগত মই ধন্যবাদ জনাম নিউজ মিডিয়া চেনেল যিকেইটা আমাৰ মাজত আজি মাতিলোঁ অহাৰ বাবে। আৰু বিশেষকৈ আমাৰ ৰশিদা ইমান ব্যস্ততাৰ মাজত মোক যে ইমান অকণমান সময় দিলে, তাৰ কাৰণে মই দাদাকো ধন্যবাদ জনাম। আৰু আমাৰ অনিল দা আছে, আমাৰ দাদা জাকিৰ দা আছে, নুৰুল ছাৰ আছে আৰু মিণ্টু দা আছে। চবকে আমাৰ ইটাখোলা ৰাইজ যিমান আহিছে চবকে মই ধন্যবাদ জনাম। আৰু আজি আমাৰ বহুত এটা ডাঙৰ দিন। ৰাম মন্দিৰ আজি আমাৰ উদঘাটন হ'ল। বহুত দিনৰ এটা মানে তপস্যাৰ পিছত আজি মানে বহুত ভাল দিন আৰু আমাৰ কাৰণে, আমাৰ ভাৰতীয়ৰ কাৰণে, ভাৰতীয় নাগৰিকৰ কাৰণে। মই বহুত আনন্দ। আৰু তাৰ লগতে মই এই গাড়ীকেইখন আজি এসপ্তাহ হ'ল আনা। আৰু মানে আজি মোৰ ছোৱালীজনীৰ জন্মদিনো হয়, 22 জানুৱাৰী। সেইটো কাৰণে মই মানে এই ৰাম মন্দিৰৰ একেলগে মিলাই পেলাই বস্তুটো মানে ভাল দিনত উদঘাটন কৰিম বুলি ভাবি থৈছিলোঁ। আৰু তাৰ মাজতে অলপ ব্যস্ততা আছিলোঁ। ইয়াতে খেল এখন আমি চবেই মিলি পেলাই, চব ৰাইজ মিলি পেলাই, আমাৰ বিধায়ক ছাৰো বহুত সহযোগ কৰিছে, দাদা আছিলে, ৰশিদাও আছিলে, চব ইটাখোলাৰ ৰাইজ চবেই আমাক সহযোগ কৰি আমি ভাল এখন খেল আমি ইয়াতে পাতিলোঁ। যোৱাকালি শেষ হ'ল। আৰু ইয়াত খেলুৱৈ মানে আমাৰ বাহিৰৰ পৰা অংকুৰ সিং, আমাৰ ইণ্ডিয়ান ক্ৰিকেট টেনিছ বলৰ তেওঁ কেপ্টেইন হয়, তেওঁ আহিলে। আমাৰ কাৰণে বহুত গৌৰৱৰ কথা যে আমাৰ ইটাখোলা এনেকুৱা এজন প্লেয়াৰ আহি পেলাই খেলি গৈছে। আমাৰ জাগাৰ কাৰণে বহুত ডাঙৰ নাম এইটো। আৰু তাৰ আগতো আমি নেক্সট আৰু চিন্তা কৰিম আৰু তাতকৈও ভাল প্লেয়াৰ আনিবৰ কাৰণে, খেলাবৰ কাৰণে। আৰু এইকেইখন গাড়ীৰ বিষয়ে অলপ কওঁ। এইখন গাড়ী চিট কাম শ্লিপাৰ গাড়ী হয়। আপোনাৰ বমডিলা টু শিলিগুৰি চলিব, ভায়া আপোনাৰ ভালুকপুঙৰ পৰা হৈ পেলাই চাৰিদুৱাৰ ছটাই হৈ পেলাই, চাৰিদুৱাৰ হৈ পেলাই, লখৰা হৈ পেলাই আপোনাৰ তেজপুৰ হৈ, মঙলদৈ হৈ আপোনাৰ শিলিগুৰিলৈ যাব। আৰু বহুত আমাৰ ইয়াতে ব্যৱসায় আছে যে শিলিগুৰিলৈ অহা যোৱা কৰে।
আমাৰ বিহাৰৰ মানুহ আছে, ৱেষ্ট বেংগলৰ মানুহ আছে, তেওঁলোকে ইয়াত আহি ব্যৱসায় কৰে, তাত ফেমিলি আছে, অহা যোৱা কৰিবলৈ কষ্ট হয়, ট্ৰেইন টাইমত নাপায়, ফ্লাইট নাপায়, শ্লিপাৰ গাড়ী তাৰ উপলক্ষে আগতে মোৰ চিটিং গাড়ী চলি আছিলে, পাব্লিক ডিমাণ্ডৰ মানে ওপৰত মই শ্লিপাৰ গাড়ী দিছোঁ উইথ AC। কম পইচাত মানুহবিলাকে সন্ধিয়া উঠিলে ৰাতিপুৱা গৈ পাব, আগৰ দিনটো বজাৰ কৰি ফেমিলি কিবা কাম থাকে কৰি পেলাই আকৌ সন্ধিয়া ঘূৰি আহিব পাৰিব, ৰাতিপুৱা ইয়াত আহি পাই যাব। সেইটো কাৰণে ৰাইজৰ কাৰণে এই 2খন গাড়ী মুকলি কৰি দিছোঁ মই। হয়, আজি ইয়াত দেখা গ'ল দুৱাও কৰিলে। হয় হয় কি হয়, ক'ব? দোৱা কৰিলোঁ মানে ধৰক যিকোনো বস্তু চবৰে নিজৰ এটা ধৰ্ম থাকে। ধৰক আমি গাড়ী এখন অনাৰ লগে লগে মন্দিৰত যাওঁ, মছজিদত যাওঁ, তেনেকৈ চবৰে এটা হেৰি থাকে। সেইটো উপলক্ষে মই দোৱা এটাও কৰালোঁ। আমাৰ মাদ্ৰাছাৰ যিবিলাক ছাত্ৰ ধৰক বৰ দুখীয়া মানুহ, ধৰক তেওঁলোক মাদ্ৰাছাত ধৰক পঢ়ি আছে, ভাল উন্নত শিক্ষা ধৰক তেনেকৈ দিব পৰা নাই, ধৰক আমাৰ ইয়াতে মাদ্ৰাছাত দি আছে, তেওঁলোক খোৱা বোৱা অলপ কষ্টও হয়। আমি চবেই মিলি পেলাই ৰাইজে তেওঁলোকক ইয়াতে মাদ্ৰাছা আমাৰ যোনটো আসাম গভৰ্ণমেণ্টৰ বহুত সহায় কৰি আছে মাদ্ৰাছাৰ কাৰণে, তেওঁলোককো মাতি পেলাই দিলোঁ, অলপ ঘৰত দোৱা চোৱা কৰালোঁ, চব ল'ৰা ছোৱালীবিলাকক মাতি পেলাই খোৱা বোৱা ভালকৈ যথেষ্ট হেৰি কৰিলোঁ, ভালকৈ দোৱা হ'ল।